আজিৰ পৰা টুপিধৰদেৱ শ্ৰী শ্ৰী টুপিধৰদেৱ গোস্বামীদেৱৰ আতাক্ষেত্ৰ শ্ৰী শ্ৰী নৱমাটি কাটনিপাৰ সত্ৰত আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানটি শুভাৰম্ভ কৰা হৈছে। আজি প্ৰথমটো দিন। আজি প্ৰথম দিনত প্ৰথমে আমাৰ পুৱা ভাগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচীকে আদি কৰি আৰু আমাৰ যি সত্ৰৰ তোৰণ ভাগ আৰু লগতে এই মূল বাটচৰা ভাগ শুভ উন্মোচন কৰা হ'ল। তাৰপিছত আমাৰ গুৰু আসন ভাগি প্ৰতিষ্ঠা কৰিলে আৰু প্ৰতিষ্ঠা কৰি নাম গুণ গোৱা হ'ল আৰু অগণন ভকত বৈষ্ণৱে আহি এই সত্ৰভাগত শিষ্যত্ব গ্ৰহণ কৰি আহিছে আৰু সকলোৱে আজি এই অনুষ্ঠান ভাগত ওতঃপ্ৰোতভাৱে জড়িত হৈ অনুষ্ঠানটিৰ লগত সাফল্যমণ্ডিত কৰি তেওঁলোকে সৌষ্ঠৱ বৃদ্ধি কৰিছে আৰু সকলোকে আমি আমাৰ উদযাপন সমিতি হৈ আমি সকলোকে আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সমূহ ভকত বৈষ্ণৱবৃন্দ আৰু আই মাতৃ যুৱক যুৱতী আৰু শিশুসকলক আৰু সকলোৱে যাতে অনাগত আমাৰ আৰু 2টা দিন আছে আৰু এই 2টা দিনতো যাতে তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত হৈ এই কাৰ্যসূচীটিও আমাৰ সাফল্যমণ্ডিত কৰি তোলে আৰু লগতে আজি সন্ধিয়াৰ পৰা আমাৰ ভাগৱত পাঠ আৰম্ভ হ'ব আৰু যাতে সকলো সেৱকীসকলক আৰু ভকত বৈষ্ণৱ বৃন্দসকলক যাতে অনুষ্ঠানটিত জড়িত হয় তাৰ বাবে আমি কামনা কৰিছোঁ। হয়, আজি তোৰণ উন্মোচন কৰা হ'ল। তোৰণ উন্মোচনত আমাৰ সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি কুলিন্দ বৰা ডাঙৰীয়া তেখেতৰ দ্বাৰা আজি এই তোৰণ ভাগ উন্মোচন হ'ল। লগতে এই মূল বাটচৰা ভাগ উন্মোচন কৰিলে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যনিৰ্বাহক সদস্য অৰুণজ্যোতি মৰাণদেৱে আৰু তেওঁলোককো আমি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে আমাক এই সত্ৰভাগীৰ নিৰ্মাণৰ কাৰণে 20 লাখ টকাৰ এটা পুঁজি দি মৰাণ স্বায়ত্তশাসিত উন্নয়ন পৰিষদৰ পৰা এই অনুষ্ঠানটিৰ গঢ় লৈ উঠিল আৰু তেওঁলোকক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। লগতে আজি আৰু আন্তৰিকতাৰে ধন্যবাদ জনাব লাগিব যে আমাৰ নাজিৰা সমষ্টি বিধায়ক মহোদয় তেখেতেও এই মণিকূট ভাগী নিৰ্মাণৰ কাৰণে 2.5 লাখ টকাৰ এটা পুঁজি আগবঢ়াই এই মণিকূট ভাগ নিৰ্মাণ কৰিলে আৰু লগতে আমি এই সত্ৰৰ লগত জড়িত সমূহ ভকত বৈষ্ণৱবৃন্দ শিষ্য সকলোকে আৰু শুভাকাংক্ষী সকলোকে আমি আন্তৰিকতাৰে আজি ধন্যবাদ দিছোঁ যাতে তেওঁলোকে সকলোৱে এই অনুষ্ঠানটিৰ কাৰণে দান বৰঙণি আগবঢ়াই আমাৰ এই কীৰ্তন ঘৰ ভাগ তেওঁলোকৰ দ্বাৰা নিৰ্মাণ কৰা হ'ল। শ্ৰী শ্ৰী নৱমাটি কাটনিপাৰ গেলেকী মৰাণবাৰী সত্ৰ এই সত্ৰভাগী 1979 চনত স্থাপিত হৈছিল। প্ৰথম অৱস্থাত ৰাইজৰ সহযোগতে কাঠ বাঁহ ইত্যাদিয়ে নিৰ্মাণ কৰা হৈছিল। কালক্ৰমত সেই কাঠ বাঁহ উৱলি যাবলৈ ধৰাত পুনৰ আমাৰ নাজিৰা সমষ্টিৰ বিধায়ক তেখেতৰ পুঁজিয়ে মণিকূট ভাগী অস্থায়ীভাৱে নিৰ্মাণ কৰা হৈছিল। সেই মণিকূট আৰু কীৰ্তনঘৰ ভাগী বৰ্তমান কাঠ বাঁহেৰে নিৰ্মাণ কৰা হৈছিল। কালক্ৰমত গৈ সেই কীৰ্তনঘৰ ভাগী আৰু মণিকূট ভাগী জৰাজীৰ্ণ অৱস্থা পায়। এই অৱস্থাতে আমাৰ স্থানীয় শিষ্য প্ৰকৃষ্ট যুৱকসকলে একত্ৰিত হৈ এখন ৰাজহুৱা সভা আহ্বান কৰি এই সত্ৰভাগীক উন্নয়নৰ ক্ষেত্ৰত তেখেতলোকে পদক্ষেপ গ্ৰহণ কৰিলে। এই পদক্ষেপতে আজি এই সুন্দৰকৈ তোৰণ বাটচৰা নামঘৰ মণিকূট আৰু আসন ভাগী জয় বিজয় আৰু হনুমান আৰু গৌৰৱ প্ৰতিষ্ঠা কৰি আজি দিনজোৰা কাৰ্যসূচীৰে ৰাতিপুৱা আমাৰ উষা কীৰ্তনকে ধৰি উষা কীৰ্তন কৰা হ'ল। তাৰপৰা ভাগৱত বিসৰ্জন কৰি পুনৰ আকৌ আসন প্ৰতিষ্ঠা কৰা হৈছে। আসন প্ৰতিষ্ঠা কৰি আসন প্ৰতিষ্ঠাৰ অন্তত তোমাৰ চনতে নাম প্ৰসংগ শৰাই ফুৰাৰ পাছতে আমাৰ এই নাম প্ৰসংগ শৈলীত নাম প্ৰসংগৰ পাছতেই এতিয়া কীৰ্তন পাঠ আৰু গধূলিলৈ তোমাৰ ভাগৱত পাঠ কৰিবলৈ বুলি আয়োজন কৰা হৈছে। আজি ৰাতি আৰু কাইলৈ দিনটোলৈকে আৰম্ভ হ'ব আৰু পাঠ দ্বিতীয় নিশাটো তোমাৰ অফ দি তৃতীয় নিশা ৰাতিপুৱাৰ পৰা পুনৰ উষা কীৰ্তনেৰে আৰম্ভ কৰি দিনজোৰা কাৰ্যসূচীৰে ৰাতিলৈ গায়ন বায়ন সময়তে ৰাতিলৈ এখন দক্ষ যজ্ঞ ভাওনা কৰিবৰ কাৰণে মনস্থ কৰা হৈছে। এই যেতিয়া সকলোৱে ৰাইজৰ সহযোগত এই নামঘৰভাগী নিৰ্মাণ কৰা হৈছিল আৰু সকলোৱে আহি ইয়াত সহায় সহযোগিতা কৰি এই নামঘৰভাগী লোৱাত তেখেতলোকে অৰিহণা আগবঢ়াইছে। সকলোকে মই মোৰ আৰু ইয়াত এটা কথা হৈছে এই আমাৰ স্মৃতি গ্ৰন্থ ভাগো তাৰমানে উন্মোচন কৰিবলৈ লোৱা হৈছে। স্মৃতি গ্ৰন্থ
আৰু কেনে দান বৰঙণি কৰিছিলে তাৰো উল্লেখ থাকিব দাতাসকলৰ নাম। গতিকে এই স্মৃতি গ্ৰন্থক আমি শেষৰ দিনাখন এই কাৰ্যসূচী পাঠ কৰিবলৈ বুলি লোৱা হৈছে। আৰু যিসকলে ইয়াত মানে দান বৰঙণি কৰিছিলে সেইসকলকো তোমাৰ দিনা অনুষ্ঠান হিচাপে সন্মান যচা হ'ব। আৰু আগলৈ তেনেধৰণে যাতে আমাৰ সত্ৰভাগী সকলোৱে যাতে জড়িত হৈ ভগৱন্তৰ চৰণত যাতে কৰ্ম কৰিবলৈ আমাক সুবিধা দিয়ে, ইয়াকে কৈ মই সামৰণি মাৰিছোঁ।